কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী, মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনীতি আৰু ৰাজনৈতিক পথাৰখনক সুন্দৰ আৰু সাৱলীল কৰাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক সত্তাটোকো আকৌ এবাৰ নতুনকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমীয়ালৈ ধ্ৰুপদী ভাষা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু লাচিতৰ এক নতুন পৰিচয়ে, জগত সভাত লাচিতৰ নতুন পৰিচয়ে আমাক ইতিমধ্যে অভূতপূৰ্ব প্ৰেৰণা প্ৰদান কৰিছে। এই নতুন উৎসাহৰ সুযোগ লৈ অহা 24 ফেব্ৰুৱাৰীত আমি ঝুমুৰ নৃত্যক 10,000 নাচনী আৰু নচুৱাৰে আমি আকৌ এবাৰ জগত সভালৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিম আৰু এই বছৰৰ ভিতৰতে 10,000 শিল্পীৰে আমি বাগৰুম্বাকো আমি জগত সভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিম। বাৰে ৰহণীয়া সংস্কৃতিৰে মহিয়ান আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক চিন্তাধাৰা আৰু সাংস্কৃতিক সম্পত্তিসমূহক আমি বিশ্বৰ সভালৈ, জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সাংস্কৃতিক জীৱনৰ বা আমাৰ সাংস্কৃতিক সত্তাৰ মূল আত্মা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লাচিতৰ ওপৰত ইংৰাজী গ্ৰন্থক আমি ভাৰতবৰ্ষৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি আমি লাচিতৰ সৌৰভক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰত আমি তেনে এক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ আমাৰ যুৱক সমাজে যেতিয়া পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব, মই পিতৃ মাতৃক অনুৰোধ কৰিম আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰি ক'ব যাতে কেতিয়াও দুখীয়া দৰিদ্ৰজনৰ পৰা এটকাও ঘোষ নলয়। কেনে এক আশীৰ্বাদে আপোনালোকে প্ৰদান কৰিব তাকো মই আজিৰ দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সততে মোক বহুজনে আহি আবেদন কৰে যে অমুকটো দিনটোত
আমি বন্ধ ঘোষণা কৰিব লাগে, আমি বন্ধ দিব লাগে, আধা ছুটি দিব লাগে। মই ভাবো যিসকল মহান পুৰুষৰ নামত আমি বন্ধ বিচাৰো, সেইসকল মহান পুৰুষৰ যদি জীৱন গাথালৈ আমি চাওঁ, তেওঁলোকৰ জীৱন গাথাৰ পৰিচয় আছিল কৰ্ম, আৰু কৰ্মৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষত আৰু অসমীয়া জাতিক প্ৰেৰণা দিছিল। তেওঁলোকৰ উপজা দিনটো বা তেওঁলোকৰ তিৰুভাৱৰ দিনটো বন্ধ পালন কৰি আমি সেই মহান পুৰুধা ব্যক্তিসকলক দৰাচলতে সন্মান জনাওঁ নে অপমান কৰোঁ, তাৰ বিষয়েও চিন্তা কৰাৰ সময় আজি আহি পৰিছে। মই বিশ্বাস কৰোঁ যে এনে মহান পুৰুধা ব্যক্তিসকলৰ উপজা আৰু তিৰুভাৱৰ দিনটো আমি বন্ধৰ পৰিৱৰ্তে আমি শ্ৰেণী কোঠাত উপস্থিত থাকি সেই পুৰুষজনৰ বিষয়ে, সেই মহাপুৰুষজনৰ বিষয়ে যদি আলোচনা চক্ৰ, ডিবেটিং বা তেওঁৰ চিন্তাধাৰাৰ বিষয়ে যদি আমি ৰচনাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ, সিহে দৰাচলতে মহাপুৰুষ গৰাকীৰ প্ৰতি সঁচাকৈয়ে শ্ৰদ্ধাঞ্জলি। কৰ্ম সংস্কৃতিৰ বিকল্প